Hello everyone. আজি আমি আলোচনা কৰিব ওলাইছো CTET CDP Chapter 1 Concept of Development and its Relationship with Learning. Concept of Development মানে বিকাশ। যদি আমি ডেভেলপমেন্টৰ বিষয়ে আলোচনা কৰিব যাওঁ আমি সকলোৱে গম পাওঁ যে ডেভেলপমেন্ট ইজ এ লাইফ লং প্ৰসেস। ডেভেলপমেন্টটো হ'ল এটা জীৱনজোৰা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত মানুহে বিভিন্ন ধৰণৰ চেঞ্জেস মানে পৰিৱৰ্তনৰ সন্মুখীন হয় আৰু ই কন্টিনিউয়াছলি চলিয়ে থাকে। সাধাৰণ কথাত ক'বলৈ হ'লে ডেভেলপমেন্ট মানে হ'ল এজন মানুহে কৰিব নোৱাৰাৰ পৰা পাৰালৈ নজনাৰ পৰা জনালৈ আৰু নুবুজাৰ পৰা বুজালৈ যি প্ৰক্ৰিয়া চলি থাকে এই প্ৰক্ৰিয়াটোকে ডেভেলপমেন্ট মানে বিকাশ বুলি কোৱা হয়। আমি সকলোৱে গম পাওঁ যে সৰু ল'ৰা ছোৱালীবিলাকে কৰিব নোৱাৰা কামবোৰ এটা সময়ত গৈ লাহে লাহে তেওঁলোকে কৰিব পৰা হৈ যায়। এই কৰিব নোৱাৰাৰ পৰা পাৰালৈ যি প্ৰক্ৰিয়া চলি থাকে এই প্ৰক্ৰিয়াটোৱে হ'ল আমাৰ ডেভেলপমেন্ট মানে বিকাশ। যদি আমি ডেভেলপমেন্টৰ প্ৰকাৰ মানে টাইপছৰ বিষয়ে আলোচনা কৰিব যাওঁ আমি বহুত ধৰণৰ টাইপছ মানে প্ৰকাৰ দেখা পাওঁ। যেনেদৰে ফিজিক্যাল ডেভেলপমেন্ট মানে শাৰীৰিক বিকাশ, কগনিটিভ ডেভেলপমেন্ট মানসিক বিকাশ, ইমোশনাল ডেভেলপমেন্ট আৱেগিক বিকাশ, মৰেল ডেভেলপমেন্ট নৈতিক বিকাশ আৰু লেংগুৱেজ ডেভেলপমেন্ট ভাষিক বিকাশ এটসেট্ৰা আদি দেখা পাওঁ। গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ বিষয়ে আলোচনা কৰিব গ'লে গ্ৰোথ মানে হ'ল বৃদ্ধি আৰু ডেভেলপমেন্ট মানে হ'ল বিকাশ। গ্ৰোথৰ বিষয়ে আলোচনা কৰিব গ'লে আমি গম পাওঁ যে গ্ৰোথটো কোৱান্টিটেটিভ ইন নেচাৰ হয়, ইয়াক আমি জুখিব পাৰোঁ, কিন্তু ডেভেলপমেন্টটো কোৱালিটেটিভ ইন নেচাৰ হয়, ইয়াক আমি জুখিব নোৱাৰোঁ। গ্ৰোথটো লিমিটেড হয় হাইট এণ্ড ৱেটছত, ই অকল ফিজিকেল এছপেক্টছকে সামৰি লয়, কিন্তু ডেভেলপমেন্টটো অকল ফিজিকেল এছপেক্টছক সামৰি নলৈ ফিজিকেল, কগনিটিভ, ইমোশনেল, ছ'চিয়েল, লেংগুৱেজ আদি সকলো এছপেক্টছক সামৰি লয়। গ্ৰোথটো এটা সময়ত গৈ বন্ধ হৈ পৰে, কিন্তু ডেভেলপমেন্টটো লাইফ লং চলিয়ে থাকে। নেক্সট ভিডিঅ'ত আমি ডেভেলপমেন্টৰ ষ্টেজৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।